নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম ভাৰতৰ জাতীয় প্ৰতীকসমূহ। ভাৰতত কি ৰাষ্ট্ৰীয় প্ৰতীক আছে এইসমূহৰ বিষয়ে আলোচনা কৰিম। শেষে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লগৰ ভাই ভণ্টিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমটো হ'ব ৰাষ্ট্ৰীয় পতাকা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কি? উত্তৰটো হ'ব তিৰংগা পতাকা। ইয়াৰ পিছত ৰাষ্ট্ৰীয় প্ৰতীক। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? উত্তৰটো হ'ব অশোক স্তম্ভ। ৩ নম্বৰ ৰাষ্ট্ৰীয় সংগীত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? ইয়াৰ উত্তৰ হ'ব জন গণ মন। ৪ নম্বৰ ৰাষ্ট্ৰীয় গান। ভাৰতৰ ৰাষ্ট্ৰীয় গান কি? উত্তৰটো হ'ব বন্দে মাতৰম। ৫ নম্বৰ ৰাষ্ট্ৰীয় জন্তু। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হ'ল ৰয়েল বেংগল টাইগাৰ। তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? উত্তৰটো হ'ব ময়ূৰ। ইয়াৰ পিছত ৰাষ্ট্ৰীয় ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম। নেক্সট ভাৰতৰ ৰাষ্ট্ৰীয় গছ অৰ্থাৎ বৃক্ষ। উত্তৰটো হ'ব বটগছ। ৯ নম্বৰ ৰাষ্ট্ৰীয় ফল। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। নেক্সট ৰাষ্ট্ৰীয় নদী। ভাৰতৰ জাতীয় নদী কি? উত্তৰটো হ'ব গংগা। ইয়াৰ পিছত ৰাষ্ট্ৰীয় জলজ প্ৰাণী। ৰাষ্ট্ৰীয় জলজ প্ৰাণী যদি সোধে তেতিয়াহ'লে উত্তৰটো হ'ব গংগা ডলফিন অৰ্থাৎ গংগা নদীত পোৱা ডলফিন। নেক্সট ৰাষ্ট্ৰীয় কেলেণ্ডাৰ। উত্তৰটো হ'ব হক কেলেণ্ডাৰ। নেক্সট ৰাষ্ট্ৰীয় খেল। উত্তৰটো হ'ব হকী। নেক্সট ৰাষ্ট্ৰীয় শ্লোগান। ৰাষ্ট্ৰীয় শ্লোগান হ'ল সত্যমেৱ জয়তে। আৰু এই বাক্যশাৰী ক'ৰ পৰা অনাইছে যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাওকচোন। নেক্সট ৰাষ্ট্ৰীয় লিপি। ভাৰতৰ ৰাষ্ট্ৰীয় লিপি হ'ল দেৱনাগৰী লিপি। এই 15টা আছিল ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতীক। এই ভিডিঅ'টো চাই যদি কিবা উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।